Hello everyone. আজি আমি কেমিক্যাল ৰিয়েকশ্যনছ অফ হেলো এলকেনৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ। হেলো এলকেনবিলাকৰ ৰাসায়নিক বিক্ৰিয়া, হেলো এলকেনবিলাকে দেখুওৱা ৰাসায়নিক বিক্ৰিয়া এটা প্ৰধান বা খুব ইম্পৰ্টেণ্ট এটা বিক্ৰিয়া হৈছে কি নিউক্লিঅফিলিক ছাবষ্টিটিউশ্যন ৰিয়েকশ্যন, নিউক্লিঅফিলিয়ছ প্ৰতিস্থাপন বিক্ৰিয়া। এতিয়া আমি তাৰ হেলো এলকেনবিলাকেনো কিয় নিউক্লিঅফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া দেখুৱায় তাৰ বিষয়ে আমি অকণমান চাব খুজিছোঁ। আমি জানো যে হেলো এলকেনৰ যিডাল কাৰ্বন হেলোজেন বান্ধনি, সেই বান্ধনিডাল হৈছে এডাল মানে ধ্ৰুৱীয় বান্ধনি, পোলাৰ বন। কিয় পোলাৰ বন হয়? যিহেতু কাৰ্বনৰ লগত যোজিত হৈ থকা হেলোজেন পৰমাণুটোৰ বিদ্যুৎ ঋণাত্মকতা কাৰ্বনৰ তুলনাত বহুত বা যথেষ্ট বেছি। সেইকাৰণে ই কি কৰে, এই বান্ধনিডালত থকা ইলেক্ট্ৰন যুগ্মযোৰ নিজৰ ফালে বেছিকৈ আকৰ্ষিত কৰে। ফলত হেলোজেন পৰমাণুটো আংশিকভাৱে ঋণাত্মক আধানযুক্ত হয় আৰু কাৰ্বন পৰমাণুটো আংশিকভাৱে ধনাত্মক আধানযুক্ত হয়। কাৰ্বন পৰমাণুৱে এই ধনাত্মক আধানটো লাভ কৰাৰ কাৰণে কি হয়, এটা নিউক্লিঅফাইলে সহজে কি কৰিব পাৰে, কাৰ্বন পৰমাণুক এটেক কৰিব পাৰে। ফলত কাৰ্বন আৰু নিউক্লিঅফাইলৰ মাজত এডাল বান্ধনি গঠন হয় আৰু হেলোজেন পৰমাণুটো হেলাইড আয়ন হিচাপে আঁতৰি যায়। আৰু এইটোৱে হৈছে আমাৰ নিউক্লিঅফিলিয় বিক্ৰিয়াৰ মূল তত্ত্ব। এতিয়া নিউক্লিঅফিলিয় বিক্ৰিয়াবিলাকৰ দুটা মেকানিজম আছে। তাৰে এটা হৈছে ছাবষ্টিটিউশ্যন নিউক্লিঅফিলিক বাইমলিকুলাৰ SN2 ৰিয়েকশ্যনছ, দ্বি আণৱিক নিউক্লিঅফিলিয় প্ৰতিস্থাপন। এতিয়া তাৰ কাৰণে এই বিক্ৰিয়াটো বা এই মেকানিজমটো ষ্টাডি কৰিবৰ কাৰণে আমি এটা বিক্ৰিয়াৰ উদাহৰণ লৈছোঁ বা বিক্ৰিয়াৰ সহায় লৈছোঁ। বিক্ৰিয়াটো হৈছে কি, ইথাইল ব্ৰমাইডৰ লগত হাইড্ৰক্সাইড আয়নে বিক্ৰিয়া কৰিছে। বিক্ৰিয়াৰ ফলত কি হৈছে, ইথানল উৎপন্ন হৈছে আৰু লগত ব্ৰমাইড আয়নটো আঁতৰি গৈছে। এতিয়া এই বিক্ৰিয়াটোৰ যিটো ৰেট, সেই ৰেটটো আমি এনেকৈ লিখিব পাৰোঁ, ৰেট ইকুৱেল টু K ইনটু কনচেনট্ৰেশ্যন অফ ইথাইল ব্ৰমাইড ইনটু কনচেনট্ৰেশ্যন অফ হাইড্ৰক্সাইড আয়ন। গতিকে আমি কি দেখিছোঁ, এই বিক্ৰিয়াটোৰ যিটো গতিবেগ, সেই গতিবেগটো দুয়োটা বিক্ৰিয়কৰ গ্ৰাহতাৰ ওপৰতে নিৰ্ভৰ কৰিছে। আৰু সেইকাৰণে এই বিক্ৰিয়াটোৰ ক্ৰম হ'ব 2 বা ছেকেণ্ড অৰ্ডাৰ ৰিয়েকশ্যন। আৰু যিহেতু দুয়োটা বিক্ৰিয়কৰ গ্ৰাহতাৰ ওপৰতে বিক্ৰিয়াৰ গতিবেগ নিৰ্ভৰ কৰে, সেইকাৰণে এই বিক্ৰিয়াটোক কি বুলি কোৱা হয়, বাইমলিকুলাৰ বা দ্বি আণৱিক বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া আমি মেকানিজমটো চাব খুজিছোঁ। এতিয়া ইথাইল ব্ৰমাইডৰ গঠনটো বা ষ্ট্ৰাকচাৰটো 3 ডাইমেনশ্যনেল, আমি এনেকুৱা এটা ষ্ট্ৰাকচাৰ দেখুৱাব পাৰোঁ। এনেকৈ আমি 3 ডাইমেনশ্যনেল ষ্ট্ৰাকচাৰটো লিখিব পাৰোঁ। এতিয়া যেতিয়া OH মাইনাছ নিউক্লিঅফাইলটোৱে কাৰ্বনক এটেক কৰিব, সি সদায় এই ব্ৰমাইড আয়নটোৰ বিপৰীত দিশৰ পৰা কি কৰে, কাৰ্বনটোক এটেক কৰে। আৰু এই বিক্ৰিয়াটোত একেটা সময়তে দুটা ঘটনা হয়। একেলগে এই কাৰ্বন আৰু হাইড্ৰক্সাইড আয়নৰ মাজত বান্ধনি গঠন হয় আৰু একে সময়তে কি হয়, কাৰ্বন আৰু ব্ৰমিনৰ মাজৰ বান্ধনিডাল ভাঙি যায়। গতিকে ফলত এটা খাপতে বিক্ৰিয়াটো সংঘটিত হয়, এফালে বান্ধনি গঠন হয় আৰু এফালে কি হয়, বান্ধনি ভাঙে। গতিকে প্ৰথম অৱস্থাত আমি এটা কি পাওঁ, ট্ৰেনজিশ্যন ষ্টেট এটা পাওঁ। এই ট্ৰেনজিশ্যন ষ্টেটটোত আমি দেখিছোঁ যে কাৰ্বন পৰমাণুটো 5ডাল বান্ধনিৰ লগত কি হৈ আছে, কাৰ্বন পৰমাণুটোৱে 5ডাল বান্ধনি গঠন কৰি আছে, যিটো পচিবল নহয়। কাৰণ আমি জানো যে কাৰ্বনৰ ভেলেঞ্চি হৈছে 4 আৰু ই মেক্সিমাম 4ডাল বান্ধনি গঠন কৰিব পাৰে। গতিকে যিহেতু এইটো পচিবল নহয় কথাটো, গতিকে এই ট্ৰেনজিশ্যন ষ্টেটটো খুব আনষ্টেবল আৰু সি লগে লগে কি হয়, ভাঙি যায়। ভাঙি পেলাই কি হয়, আমাৰ যিটো প্ৰডাক্ট এলকহল, ইয়াত আমাৰ এলকহলটো হৈছে কি, ইথানল, প্ৰডাক্টটো উৎপন্ন হয় আৰু লগতে আমাৰ যিটো ব্ৰমাইড আয়নটো সেইটো আঁতৰি যায়। এইটোক আমি কি বুলি কওঁ, লিভিং নিউক্লিঅফাইল বুলি কওঁ। এতিয়া এই বিক্ৰিয়াটোত আমি আৰু এটা কথা দেখিছোঁ যে বিক্ৰিয়াটোৰ আৰম্ভণিতে বিক্ৰিয়ক অণুটোৰ যিটো কনফিগাৰেশ্যন আছিলে, কাৰ্বন পৰমাণুৰ চাৰিওফালে থকা মূলক বা পৰমাণুবিলাকৰ যিটো সজ্জা আছিলে, সেই সজ্জাটো বিক্ৰিয়াৰ পিছত সম্পূৰ্ণভাৱে কি হৈ গৈছে, ওলোটা হৈ গৈছে। আৰু এই ঘটনাটোক কি বুলি কোৱা হয়, ইনভাৰ্জন অফ কনফিগাৰেশ্যন বা দিকবিন্যাসৰ প্ৰতিপন বুলি কোৱা হয়। এই ঘটনাটো আমি আন এটা ঘটনাৰ লগত ৰিজাব পাৰোঁ। সেইটো হৈছে কি, আমি যদি খুব বতাহত কেতিয়াবা ছাতি লৈ যাওঁ, ছাতিটো আমাৰ উল্টা ছাইডে কি হয়, ঘূৰি যায়, ওপৰলৈ উলটি যায়। আৰু সেই ঘটনাটোৰ নিচিনা ঘটনা এটা ইয়াত হৈছে। বিক্ৰিয়াটোৰ আগতে বিক্ৰিয়ক অণুটোৰ যিটো কনফিগাৰেশ্যন আছিলে, বিক্ৰিয়াটোৰ পিছত প্ৰডাক্টটোৰ কনফিগাৰেশ্যনটো সম্পূৰ্ণ কি হৈ গৈছে, উল্টা হৈ গৈছে।
আৰু এইটো হৈছে ইনভাৰ্জন অফ কনফিগাৰেশ্যন। তাৰপিছত আমি চাওঁ ৰিয়েক্টিভিটি অফ এলকাইল হেলাইডছ টুৱাৰ্ডছ SN2 ৰিয়েকশ্যন। SN2 বিক্ৰিয়াৰ প্ৰতি কোনবোৰ এলকাইল হেলাইডৰ সক্ৰিয়তা বেছি বা কোনবোৰ এলকাইল হেলাইডৰ সক্ৰিয়তা কম। তাৰ কাৰণে আমি এটা অৰ্ডাৰ পাওঁ। অৰ্ডাৰটো হৈছে কি মিথাইল হেলাইডৰ সক্ৰিয়তা চবতকৈ বেছি, তাৰপিছত আহিব প্ৰাইমেৰী হেলাইড, প্ৰাইমেৰী এলকাইল হেলাইড, তাৰপিছত ছেকেণ্ডেৰী এলকাইল হেলাইড আৰু লাষ্টত আহিব টাৰ্চিয়াৰী এলকাইল হেলাইড। এতিয়া এই অৰ্ডাৰটো আমি কিয় পালোঁ সেইটো আমি এবাৰ চাব খুজিছোঁ। এতিয়া আমি মিথাইল ব্ৰমাইডৰ উদাহৰণ লৈছোঁ। মিথাইল ব্ৰমাইডৰ আমি গঠনটো এনেকুৱাকৈ দেখুৱাব পাৰোঁ। এইটো হৈছে ইথাইল ব্ৰমাইড, এইটো হৈছে আইচ'প্ৰপাইল ব্ৰমাইড, এটা ছেকেণ্ডেৰী মানে এলকাইল হেলাইড, এইটো হৈছে এটা টাৰ্চিয়াৰী এলকাইল হেলাইড, টাৰ্চিয়াৰী বিউটাইল ব্ৰমাইড। এতিয়া এই যৌগকেইটাৰ যেতিয়া আমি গঠন চাওঁ, প্ৰথম আমাৰ মিথাইল ব্ৰমাইডত কি হৈছে কাৰ্বনৰ লগত চাৰিওফালে মানে ব্ৰমাইনটোৰ বাহিৰে কাৰ্বনৰ চাৰিওফালে কি হৈ আছে আমাৰ 3টা হাইড্ৰজেন পৰমাণু যোজিত হৈ আছে, যিকেইটা পৰমাণুৰ আকাৰ খুবেই সৰু। তাৰ তুলনাত এতিয়া ইথাইল ব্ৰমাইডৰ ক্ষেত্ৰত কি হৈছে কাৰ্বনৰ লগত 2টা হাইড্ৰজেন যোজিত হৈ আছে আৰু ইয়াত এটা মিথাইল মূলক যোজিত হৈ আছে। এই মিথাইল মূলকটোৱে এটা হাইড্ৰজেন পৰমাণুৰ তুলনাত কি কৰিব অলপ বেছি ঠাই আগুৰি থাকিব। গতিকে এই যৌগটোত আমাৰ এটা নিউক্লিঅ'ফাইলে যিমান সহজে কাৰ্বনৰ ওচৰ চাপিব পাৰিব, ইয়াত তাৰ অকণমান কাৰ্বনৰ ওচৰলৈ আহিবলৈ অলপ অসুবিধা হ'ব। আকৌ যদি আমি ছেকেণ্ডেৰী এলকাইল হেলাইডলৈ যাওঁ, ইয়াত আমাৰ কি হৈছে কাৰ্বনৰ লগত 2টা মিথাইল মূলক যোজিত হৈ আছে। গতিকে 2টা মিথাইল মূলকে আৰু বেছিকৈ ঠাই কি কৰিব কাৰ্বনৰ চাৰিওফালে আৰু বেছিকৈ ঠাই সিহঁতি আগুৰি থাকিব। ফলত ইয়াত নিউক্লিঅ'ফাইলটো কাৰ্বনৰ ওচৰ চাপিবলৈ আৰু বেছি অসুবিধা হ'ব। তাৰপিছত যদি আমি টাৰ্চিয়াৰী বিউটাইল মানে ব্ৰমাইডৰ কথা চাওঁ বা টাৰ্চিয়াৰী এলকাইল হেলাইডৰ কথা চাওঁ, ইয়াত আমাৰ কি দেখিছোঁ আমি কাৰ্বনত 3টা মিথাইল মূলক যোজিত হৈ আছে। গতিকে এই 3টা মিথাইল মূলকে আৰু বেছি ঠাই অধিকাৰ কৰি থাকিব কাৰ্বনৰ চাৰিওফালে, যাৰ ফলত নিউক্লিঅ'ফাইলটোৱে কাৰ্বনৰ ওচৰলৈ আহিবলৈ কোনো মানে ৰাস্তা বিচাৰি নাপাব। গতিকে সেইকাৰণে এই যিটো আমি ঘটনা দেখিছোঁ যে কাৰ্বন পৰমাণুৰ চাৰিওফালে যদি কিবা ডাঙৰ মানে মূলক থাকে, তেতিয়া সেই মূলকবিলাকে বিক্ৰিয়াটো সংঘটিত হোৱাত কি দিয়ে বাধা দিয়ে। আৰু এই ঘটনাটোক কি বুলি কোৱা হয় ষ্টেৰিক হিণ্ড্ৰেঞ্চ বা ষ্টেৰিক বাধা বুলি কোৱা হয়। এতিয়া আমি এই বেলেগ বেলেগ এলকাইল মূলককেইটাৰ ক্ষেত্ৰত আমি ৰিলেটিভ ৰেটটো চাব পাৰোঁ। মিথাইল মূলকৰ ক্ষেত্ৰত ৰিলেটিভ ৰেটটো হৈছে কি 30, মানে বিক্ৰিয়াটোৰ ৰেট হৈছে 30। ইথাইল মূলকৰ ক্ষেত্ৰত বিক্ৰিয়াটোৰ ৰেট হৈছে 1। আইচ'প্ৰপাইল মানে এলকাইল হেলাইডৰ ক্ষেত্ৰত বিক্ৰিয়াটোৰ ৰেট হৈছে 0.02 আৰু টাৰ্চিয়াৰী বিউটাইল ব্ৰমাইডৰ ক্ষেত্ৰত বিক্ৰিয়াটোৰ ৰেট হৈছে 0.008। প্ৰথমতে আমি মিথাইলৰ ক্ষেত্ৰত পাইছোঁ 30, সেইটো ইথাইলৰ ক্ষেত্ৰত 30ৰ পৰা কমি পেলাই একদম ইমান বেছি মানে খুব এটা ষ্টিপ মানে ডিক্ৰিজ হৈছে, কমি পেলাই ডাইৰেক্ট আমাৰ কি হৈছে 1 হৈছে। আৰু গতিকে তাৰ পিছৰকেইটা আৰু তেনেকৈ কমি কমি গৈ আছে। গতিকে এইখিনি হৈছে আমাৰ SN2 বিক্ৰিয়াৰ বিষয়ে। ইয়াৰ পিছত আমি চাওঁ SN1 বিক্ৰিয়া, ছাবষ্টিটিউশ্যন নিউক্লিঅ'ফিলিক ইউনিমলিকুলাৰ। এতিয়া SN1 বিক্ৰিয়াৰ বিষয়ে পঢ়িবৰ কাৰণে বা আলোচনা কৰিবৰ কাৰণে আমি এটা বিক্ৰিয়াৰ উদাহৰণ লৈছোঁ। বিক্ৰিয়াটো হৈছে কি টাৰ্চিয়াৰী বিউটাইল ব্ৰমাইডে হাইড্ৰক্সাইড আয়নৰ লগত বিক্ৰিয়া কৰিছে, বিক্ৰিয়া কৰি টাৰ্চিয়াৰী বিউটাইল এলকহল উৎপন্ন কৰিছে আৰু লগত কি হৈছে ব্ৰমাইড আয়ন উৎপন্ন হৈছে। এই বিক্ৰিয়াটোৰ ৰেটটো যদি আমি মানে ৰেট এক্সপ্ৰেশ্যনটো যদি আমি চাওঁ, তেতিয়াহ'লে বিক্ৰিয়াটোৰ ৰেট হৈছে K × কনচেনট্ৰেশ্যন অফ টাৰ্চিয়াৰী বিউটাইল ব্ৰমাইড, বা আমি এনেকৈ লিখিব পাৰোঁ ৰেট ইকুৱেল টু K × কনচেনট্ৰেশ্যন অফ RH এলকাইল হেলাইড। গতিকে ইয়াত আমি কি দেখিছোঁ বিক্ৰিয়াটোৰ ৰেটটো অকল এই এলকাইল হেলাইডটোৰ গাঢ়তাৰ ওপৰতহে নিৰ্ভৰ কৰিছে। নিউক্লিঅ'ফাইলৰ গাঢ়তাৰ ওপৰত বিক্ৰিয়াটোৰ ৰেটটো বা গতিবেগটো নিৰ্ভৰ কৰা নাই। যিহেতু অকল এটা বিক্ৰিয়কৰ গাঢ়তাৰ ওপৰত বিক্ৰিয়াটোৰ ৰেটটো নিৰ্ভৰ কৰিছে, সেইকাৰণে এই বিক্ৰিয়াটোৰ এটা ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন হ'ব। আৰু সেইকাৰণে আমি ইয়াক কি বুলি কওঁ এটা বিক্ৰিয়কৰ গাঢ়তাৰ ওপৰত যিহেতু ৰেটটো ডিপেণ্ড কৰিছে, সেইকাৰণে এইটোক আমি কি বুলি কওঁ ইউনিমলিকুলাৰ ৰিয়েকশ্যন বুলি কওঁ। এতিয়া আমি SN1 বিক্ৰিয়াৰ মেকানিজিমটো চাব খুজিছোঁ। SN1 বিক্ৰিয়াটো 2টা ষ্টেপত সংঘটিত হয়। আগতে আমাৰ SN2 বিক্ৰিয়াটো একেটা ষ্টেপতে সংঘটিত হৈছিলে, কিন্তু SN1 বিক্ৰিয়াটো 2টা ষ্টেপত হয়। প্ৰথম ষ্টেপটো হৈছে কি ফৰ্মেশ্যন অফ কাৰ্বকেটায়ন। এই বিক্ৰিয়াটো সাধাৰণতে প্ৰটনযুক্ত কিছুমান দ্ৰাৱকৰ উপস্থিতিত সংঘটিত কৰা হয়।
এতিয়া প্ৰটনযুক্ত দ্ৰাৱক বুলি ক'লে আমি কি ক'ব পাৰোঁ, পানী হ'ব পাৰে, এলকহল হ'ব পাৰে, তেনে সেইবোৰ হৈছে প্ৰটনযুক্ত ধ্ৰুৱীয় দ্ৰাৱক। তেতিয়া প্ৰথম ষ্টেপটোত কি হয়, এই যিটো আমি টাৰ্চিয়াৰী বিউটাইল ব্ৰমাইড লৈছোঁ, সেই টাৰ্চিয়াৰী বিউটাইল ব্ৰমাইডৰ বিয়োজন ঘটি পেলাই এটা কাৰ্বকেটায়ন উৎপন্ন হয় আৰু লগত কি হয়, ব্ৰমাইড আয়ন উৎপন্ন হয়। এই খাপটো এটা এই ষ্টেপটো এটা শ্ল' ষ্টেপ। আমি এটা কথা জানো যে বিক্ৰিয়া এটা যদি কেইবাটাও খাপত সংঘটিত হয়, যিটো খাপ চবতকৈ শ্ল' সেই খাপটোৰ গতিবেগৰ দ্বাৰাই কি কৰা হয়, বিক্ৰিয়াটোৰ গতিবেগ নিৰ্ণয় কৰা হয়। গতিকে এই শ্ল' ষ্টেপটোৱে হৈছে আমাৰ ৰেট ডিটাৰমাইনিং ষ্টেপ। গতিকে ইয়াত অকল আমাৰ এটা বিক্ৰিয়ক জড়িত হৈ আছে, সেইকাৰণে আমাৰ SN1 বিক্ৰিয়াটোৰ গতিবেগ সদায় কি হয়, অকল এলকাইল হেলাইডটোৰ গাঢ়তাৰ ওপৰতহে নিৰ্ভৰ কৰে। তাৰ পিছৰ ষ্টেপটো হৈছে নিউক্লিঅ'ফিলিক এটেক অন কাৰ্বকেটায়ন। গতিকে যিটো কাৰ্বকেটায়ন উৎপন্ন হ'ল, সেই কাৰ্বকেটায়নটোক OH- নিউক্লিঅ'ফাইলে আক্ৰমণ কৰে, ফলত আমি কি পাওঁ, আমাৰ প্ৰডাক্টটো বা টাৰ্চিয়াৰী বিউটাইল এলকহলটো পাওঁ। এতিয়া ইয়াতো আমি ৰিয়েক্টিভিটি অফ এলকাইল হেলাইডছ টুৱাৰ্ডছ SN1 ৰিয়েকশ্যন চাব পাৰোঁ। এই বিক্ৰিয়াটোৰ গতিবেগটো সিমানেই বেছি হ'ব যিমানেই উৎপন্ন হোৱা কাৰ্বকেটায়নটোৰ ষ্টেবিলিটিটো বেছি হয়। এতিয়া ইতিমধ্যে আমি পঢ়ি আহিছোঁ, ফাৰ্ষ্ট ইয়েৰত আমি পঢ়িছোঁ যে কাৰ্বকেটায়ন এটাৰ ষ্টেবিলিটি, কোনটো কাৰ্বকেটায়নৰ ষ্টেবিলিটি চবতকৈ বেছি, টাৰ্চিয়াৰী কাৰ্বকেটায়নৰ ষ্টেবিলিটি চবতকৈ বেছি, তাতকৈ কম ছেকেণ্ডেৰী কাৰ্বকেটায়নৰ, আৰু তাতকৈ কম কি হয়, প্ৰাইমেৰী কাৰ্বকেটায়নৰ ষ্টেবিলিটিটো কম। গতিকে কাৰ্বকেটায়নটো যিমানেই ষ্টেবল হ'ব, সিমানেই কি হ'ব, বিক্ৰিয়াটোৰ হোৱাৰ প্ৰৱণতাটো বেছি হ'ব। গতিকে সেইকাৰণে ৰিয়েক্টিভিটি অফ এলকাইল হেলাইডছ টুৱাৰ্ডছ SN1 ৰিয়েকশ্যনৰ আমি অৰ্ডাৰটো এনেকুৱাকৈ পাওঁ। টাৰ্চিয়াৰী এলকাইল হেলাইডৰ SN1 বিক্ৰিয়াৰ প্ৰতি সক্ৰিয়তা চবতকৈ বেছি, তাতকৈ কম হ'ব ছেকেণ্ডেৰী এলকাইল হেলাইড, তাতকৈ কম হ'ব প্ৰাইমেৰী এলকাইল হেলাইড, আৰু চবতকৈ কম হ'ব মিথাইল হেলাইড। এইটো অৰ্ডাৰটো কিহৰ কাৰণে হৈছে, যিহেতু কাৰ্বকেটায়নৰ সুস্থিৰতাটো এইটো ক্ৰমত কমি আহে, সেইকাৰণে এলকাইল হেলাইডবিলাকৰ ৰিয়েক্টিভিটিটো কি হয়, এই অৰ্ডাৰটোত কমি আহে। গতিকে আজিলৈ ইমানখিনিয়ে। থেংক ইউ।